ডাঙৰীয়া আজি মোক কৈছে যে এজন মানুহ আহিছিলে নাম ক'ব নোৱাৰে এজন মানুহ আহিছিলে তেওঁৰ ধৈৰ্য থাকিব লাগিছিল তেওঁ ওলাই গ'ল মই আপোনালোকক স্পষ্টকৈ কৈ গৈছো মই এটা ৰাজনৈতিক দলত যোগদান কৰিছো মই মোৰ বক্তব্য সমন্বয়ৰ উন্নয়নৰ কাৰণে দিছিলো মই এটা ভুল বক্তব্য দিয়া নাছিলো সেই বক্তব্যটো বিজেপিয়ে জাল পাতি পেলাই সংবাদ মাধ্যমে একাংশ হৈ ভুৱা কাটি কাটি প্ৰচাৰ কৰি মই বদনামি কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল তাৰ পিছত মই এই পাৰ্টিৰ পৰা তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিলে মই তিনিবাৰ ক্লিয়াৰিফিকেশ্যন দিলো মই ক্ষমা খুজিব কোৱা মই ক্ষমা খুজিলো এতিয়া আপোনালোকে কওক ক্ষমা খোজাৰ পিছত আৰু কিবা থাকে ক্ষমা খোজাৰ পিছত আৰু কিবা থাকে ক্ষমা খোজাৰ পিছতো সেই পাৰ্টিৰ দুজনকে নেতা 3 নম্বৰ দিনত 72 ঘণ্টা পিছত আকৌ মোৰ মাথাৰ ওপৰত কোপ দিছে ধৈৰ্য মই ধৰিব লাগিছিল না মই যাৰ ঘৰত ধৰিছিলো সেই সকল নেতাই ধৰিব লাগিছিল যে ক্ষমা খুজিছে তেওঁ এবাৰ তোমালোকে ক'লা দুবাৰ ক'লা তিনিবাৰ ক'লা ধৈৰ্য ধৰিলো ক্ষমা খুজিলো ক্ষমা খোজাৰ পিছতো আকৌ মোক আক্ৰমণ কৰা হ'ল তাৰপিছত মই ধৈৰ্য ধৰা ৰাজনীতিত ধৈৰ্য ধৰিব লাগে ৰাজনীতিত ধৈৰ্য ধৰিব লাগে এই কথাটো ৰেজাল্ট চৰকাৰে বুজি পায় অসমৰ সংখ্যালঘুৰ মাজত 20 বছৰ নেতৃত্ব দি আহিছো ধৈৰ্য কি বস্তু ৰেজাল্ট কৰিব তেওঁৰ শইকীয়া ডাঙৰীয়াই শিকাব নালাগে আপুনি কি কৰিছে মোৰ ধৈৰ্য আছিল নে নাই সেই কথাটো আপুনি কওক আপোনাৰ ধৈৰ্য আছিল আপুনিতো প্ৰথম দিনা মোক গালি পাৰিলে দ্বিতীয় দিনা মাফ খোজাৰ পিছত আকৌ কিয় গালি পাৰিলে এতিয়া ধৈৰ্য ৰেজাল্ট চৰকাৰৰ আছিল না তেওঁৰ শইকীয়া আছিল আপুনি কওক গতিকে মই এইবোৰ কথা ক'বলৈ নাযাওঁ যোনে যি কৰিছে মই ওপৰৱালাক বিশ্বাস কৰো মই সৎ পথত আছো সঠিক পথত আছো মই সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিছো মই ৰাজনীতি নকৰিলেও সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিম সংখ্যালঘু ৰাইজৰ কাৰণে প্ৰাণ দিম মই এই কথা স্পষ্ট গতিকে মই সদায় সংখ্যালঘু ৰাইজৰ লগত আছো অসমৰ লগত আছো অসমীয়াৰ লগত আছো সমন্বয়ৰ লগত আছো বৰ অসমৰ লগত মই আছো গতিকে এই ধৰণৰ কথা বাৰ্তাবিলাক কৈ আচলতে এটা পৰিৱেশ ৰাজনৈতিক পৰিৱেশ কুলঘুটিত কৰিব বিচৰা হৈছে মই বেছি কথা নকওঁ মুখ্যমন্ত্ৰীক গালি পাৰি মুখ্যমন্ত্ৰীক কি ক'ব আৰু মানে তলত যেতিয়া গুচি যায় এজন মানুহ সেই মানুহজনক কি ক'ব যে তেওঁ আচলতে ৰাজনৈতিকভাৱে হতাশগ্ৰস্ত হৈ এনেকুৱা ধৰণৰ মানুহক টাৰ্গেট কৰি আছে টাৰ্গেট কৰিব দিয়ক বহুত সাহস ৰাখক ধৈৰ্য ৰাখক নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰক ভালকে খেতি কৰক ভালকে কাম কৰক ভালকে চাকৰি কৰক যি কৰিব মন দি কৰক এই গালি এদিনাখন আমি আমাৰ উন্নয়ন আমাৰ পঢ়া শুনা আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ জৰিয়তে তাৰ যোগ্য প্ৰত্যুত্তৰ আমি দিব লাগিব গালিৰ জৰিয়তে নহয় কৰ্মৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰত্যুত্তৰ দিব লাগিব দিব নাই কৰ্মৰ জৰিয়তে প্ৰত্যুত্তৰ দিব লাগিব গতিকে তাৰ কাৰণে ল'ৰা ছোৱালীক মানুহ কৰক পঢ়া শুনা কৰক তাৰ কাৰণে ল'ৰা ছোৱালীক পঢ়া শুনা কৰক পেটত যদি ভাত এসাঁজ কমকে খাওঁ তথাপি আমি জীয়াই থাকিব পাৰিম কিন্তু সন্তানক বিদ্যালয়মুখী কৰক মই হাত জোৰ কৰি অনুৰোধ কৰিছো এই ঘৃণা এই বিদ্বেষ এই ঘৃণাৰ ৰাজনীতি এই অপশাসন এই অত্যাচাৰ যদি ৰোধ কৰিবলগীয়া হয় আমি কলমৰ যুদ্ধ কৰিব লাগিব কলমৰ সংগ্ৰাম কৰিব লাগিব শিক্ষাৰ সংগ্ৰাম কৰিব লাগিব যি শিক্ষাৰ সংগ্ৰাম আমাৰ কোৰআন শৰীফৰ প্ৰথম শব্দটোতে লিখা আছে ইকৰা পঢ়া শিকা সেই সংগ্ৰাম আমি অব্যাহত ৰাখিব লাগিব গতিকে মই হাত জোৰ কৰি কৈছো যে নিজৰ যদি এটা কিডনিও বিক্ৰী কৰিবলগীয়া হয় বিক্ৰী কৰি দিয়ক তথাপিতো ল'ৰা ছোৱালীক ইটা ভাটাৰ ইটা তুলি নিদিব চাহৰ দোকানৰ কাপ তুলি নিদিব হাতত কলম তুলি দিয়ক পিঠিত স্কুলৰ বেগ তুলি দিয়ক চাব আপোনাৰ সন্তানে এই মিয়া কৈছে কি কৈছে তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতবৰ্ষৰ 1 নম্বৰ মানৱ সম্পদ হিচাপে গঢ় লৈ তেওঁলোকে দিব পাৰিব মই আহ্বান জনাইছো সকলোকে আপোনালোকে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক ছোৱালীবিলাকক কেতিয়াও আপোনালোকে অৱহেলা নকৰিব আমি ছোৱালীবিলাকক পঢ়াব নিবিচাৰো ল'ৰাই যিমান কৰিব পাৰে ছোৱালীও সিমান কৰিব পাৰে আমি ছোৱালীসকল সদায় ভাবো যে বেয়া পঢ়াই কি হ'ব পঢ়াৰ বাচ্চা বিয়া দেওয়া লাগিব হয় নাই এই মানসিকতা আমাৰ ভিতৰ অঞ্চলবিলাকত আছে মই হাত জোৰ কৰি আহ্বান জনাইছো আপোনাৰ ল'ৰাই যদি পাৰে সেই কাম আপোনাৰ ছোৱালীও পাৰিব ল'ৰা আৰু ছোৱালীক সমান্তৰালভাৱে আগবঢ়াই লৈ যাওক কাৰণ মই বিশ্বাস কৰো মোৰ মাকৰ হাতৰ ওপৰত যদি মোৰ দেউতাকৰ হাত একেলগে নাথাকিলেহেঁতেন মই ৰেজাল্ট কৰিম এই মাকুৰ বাৰীত আহিব নোৱাৰিলোহেঁতেন
যদি মোৰ আব্বাৰ 50% অৱদান আছে, মোৰ মাকৰো কিন্তু 50% অৱদান মই মাগুৰ বাৰী হোৱাত আছে। গতিকে আমি নাৰীসকলক সবলীকৰণ কৰিব লাগিব, নাৰীসকলক শিক্ষিত কৰিব লাগিব, মাদ্ৰাছা আমি ভালকে পঢ়াব লাগিব। য'তে মাজে মাদ্ৰাছাত দি কেৱল টুপি আৰু পাঞ্জাবী পিন্ধিলে নহ'ব, আমি মাদ্ৰাছাৰ পৰাও ভাল হাফিজ মৌলানা কাৰি তৈয়াৰ কৰিব লাগিব। আমি মাদ্রাসার পৰা ভাল হাফিজ মৌলানা কারি তৈয়াৰ কৰিব লাগিব। মাদ্রাসাক আধুনিকৰণ কৰিব লাগিব, যাতে এজন ভাল হাফিজে ডক্টৰ হ'ব পাৰে, এজন ভাল আলিমে ইঞ্জিনিয়াৰ হ'ব পাৰে, এজন ভাল হাফিজে বৈজ্ঞানিক হ'ব পাৰে, এজন ভাল হাফিজে IAS IPS অফিচাৰ হ'ব পাৰে। সেই শিক্ষা আমি মাদ্রাসাত দিব লাগিব, সেই শিক্ষা আমি মাদ্রাসাত দিব লাগিব। গতিকে আমি মাদ্রাসা শিক্ষাই হোক, জেনারেল শিক্ষাই হোক, নারী শিক্ষাই হোক, আমার রাস্তা এটাই, আমি প্রত্যেকটো উত্তর দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ মুখত যদি জবাব দিবলগীয়া হয়, আমি নিজৰ ভৰিৰ ওপৰত মানুহ হৈ থিয় হৈ নিজৰ অধিকাৰ টেবুলত থপৰিয়াই আমি আনি তাৰ উত্তৰ দিব লাগিব। তাৰ কাৰণে লাগিব আমি সত্যনিষ্ঠভাৱে সংগ্ৰাম কৰিব লাগিব, কাম কৰিব লাগিব, পঢ়িব লাগিব, সততাৰে চলিব লাগিব। আমি ঘৃণা বিদ্বেষ বাদ দি আমি ভাতৃত্বভাৱেৰে আমি একেলগে চলিব লাগিব। এই কামবিলাক আমি কৰিব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছো, আমি ৰাজনীতি কৰিব, ভোট আহিব, লাল চাহ খাব, জিন্দাবাদ মাৰিব, এইবিলাক চলি থাকিব। কিন্তু ভোট গুচি যোৱাৰ পিছত আমাক কি লাগে? আমাক নিৰাপত্তা লাগে, ৰাস্তা নালাগে, অৰুণোদয় নালাগে, আয়ৰ ঘৰ নালাগে। আমি এইখন ভাৰতবৰ্ষৰ নাগৰিক, আমি নিৰাপত্তা সহকাৰে স্বাভিমানেৰে নিজৰ অধিকাৰ লৈ জীয়াই থকাৰ আমাক সময় লাগে। বেলেগ বস্তু আমি নিজেই কৰিব পাৰিম। আমি আত্মসন্মানেৰে জীয়াই থাকিব লাগিব, কাৰো গোলাম হয় নহয়, কাৰো গালি খাই নহয়। আত্মসন্মানেৰে জীয়াই থাকিবলগীয়া হলে আমি কষ্ট কৰিব লাগিব, আমি কষ্ট কৰিব লাগিব। গতিকে মই সেইকাৰণে সকলোকে আহ্বান জনাইছো, যি কামে যোনেই নকৰক কিয় কষ্ট কৰক, ভালকে কৰক। আৰু আমি শংকৰদেৱ গুৰুজনাই সেই তাহানিৰ যিখন অসম আছিলে, আমি অসমীয়া, আমি ভাৰতীয়, আমি একেলগে অসমখন অসমীয়া জাতি হিচাপে আগবঢ়াই লৈ যাওঁ, তেনেকুৱা এখন অসম লাগে আমাক। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ মিয়া অমিয়াৰ অসম আমাক নালাগে। তেওঁ সেইটো লৈ গুৱাহাটীতে হৈ থাকক, আমি এখন বৰ অসম গঢ়াৰ চিন্তা কৰিব লাগিব, হয় নে? গতিকে মই এইখিনি কথা কলো। শেষত মই এটা কথাই কৈ যাওঁ, আৰু এটা কথা কৈ যাওঁ যে আমাৰ চহৰ অঞ্চল, আপোনালোকে মনত দুখ নকৰিব যে আমি চহৰৰ বাসিন্দা, আমি চহৰত থাকো, লাইন নাই, ৰাস্তা নাই, কিন্তু চহৰৰ পৰাই আমি নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব। এই উৰ্বৰা বালিৰ মাটিত আমি নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব। এই উৰ্বৰা চহৰৰ বালিৰ ধুমুহাৰ মাজত যেতিয়া ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS অফিচাৰ হৈ এই ৰাস্তাৰে যাব, সেই বালিৰ ধুমুহা কিন্তু মানৱ সম্পদ হিচাপে ঝিক 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 এই চহৰ অঞ্চল জিলিকি উঠিব। এই কাম আমি সকলোৱে কৰিব লাগিব, হয় নে? এই কাম আমি সকলোৱে কৰিব লাগিব। মনত দুখ নাৰাখিব যে মই চহৰত আছো, মই ইয়াত আছো, মই খাবলৈ নাই। খানেৱালা দেনেৱালা মালিক আল্লাহ। আমি কষ্ট কৰিব লাগিব, আমি সংগ্ৰাম কৰিব লাগিব, আমি নিজৰ মাজত ভুল বুজাবুজি নকৰি মিলি জুলি চলিব লাগিব। শেষত মই আৰু এটা কথা কৈ যাওঁ, আপোনালোকে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত আজি দেখিছো, সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত কি হৈছে, ড্ৰাগছ, মদ, জুৱা এইবোৰৰ ভয় ঘটিছে। আমি ইছলামত জন্মগ্ৰহণ কৰিছো, মুছলমান হিচাপে আমি গৰ্বিত, আমি কোৰআনক বিশ্বাস কৰো। আজি আমাৰ ইছলামে যিখিনি বস্তু নিষেধ কৰিছে, মদ, জুৱা, ড্ৰাগছ, সুদ খোৱা, এইবোৰ কাম নিষেধ কৰিছে নাই? আমি সেইবোৰ গ্ৰহণ কৰিছো। আল্লাহ তাআলাই আমাৰ ওপৰত গজব নিদি বেলেগৰ ওপৰত গজব দিব? আমি আমাৰ নিজৰ গজব নিজে মাতি আনিছো। যি জাতিয়ে নিজৰ পৰিৱৰ্তন নিবিচাৰে, যি জাতিয়ে নিজক আগবঢ়াই লৈ যাব নিবিচাৰে, যি মানুহে নিজৰ পৰিৱৰ্তন নিবিচাৰে, স্বয়ং মহান আল্লাহ তাআলাই তাৰ পৰিৱৰ্তন কৰি নিদিয়ে। আমি আমাৰ পৰিৱৰ্তন বিচাৰিব লাগিব, আমি আমাৰ পৰিৱৰ্তন বিচাৰিব লাগিব যে আমি মংগলদৈ টাউনটো যেনেকুৱা উন্নত, মাগুৰবাৰী অঞ্চলত তেনেকুৱা 10 বছৰৰ ভিতৰত উন্নত কৰিম। এইটো আমি চিন্তা কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে উন্নত হ'ব। খাৰুপেটীয়া টাউনটো যেনেকুৱা ব্যৱসায়িক প্ৰাণকেন্দ্ৰ, আমি মাগুৰবাৰী অঞ্চলটোক ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিব লাগিব। এই কথাটো আমি চিন্তা কৰিব লাগিব। আজি কলগাঁও এডুকেশ্যনেল হাব সৃষ্টি হৈছে, মাগুৰবাৰীত আমি এডুকেশ্যনেল হাব সৃষ্টি কৰিব লাগিব। এই সংকল্প আমি ল'ব লাগিব। সেইকাৰণে কৈছো, বেয়া কাম, বেয়া সংস্কৃতি, বাল্য বিবাহ, ড্ৰাগছ, মদ, জুৱা, যিমান বেয়া কাম আছে, মই হাত জোৰ কৰি মই এজন আমচুৰ প্ৰাক্তন সতীৰ্থ হিচাপে, প্ৰাক্তন নেতা হিচাপে আপোনালোকৰ সন্তান হিচাপে আহ্বান জনাইছো। আহক আমি মিলি জুলি
আমাৰ অঞ্চলৰ পৰা যিবিলাক বেয়া কাম আছে এইবোৰ দূৰ কৰি আমি এটা নতুন মাগুৰমাৰী তৈয়াৰ কৰোঁ, যি মাগুৰমাৰীত থাকিব শান্তি সম্প্ৰীতি, যি মাগুৰমাৰীত থাকিব উন্নতি, যি মাগুৰমাৰীত থাকিব শিক্ষা, যি মাগুৰমাৰীৰ সন্তানে এটা দিনত গৈ সমগ্ৰ ভাৰতবৰ্ষ জিলিকাব পাৰিব, সমগ্ৰ অসম জিলিকাব পাৰিব, তেনেকুৱা এখন মাগুৰমাৰী আমি তৈয়াৰ কৰোঁ, হয়নে নাই? গতিকে বেছি কথা নকওঁ। গতিকে মই এটা কথাই আপোনালোকক আহ্বান জনাইছো, কোনোবাই গালি পাৰিছে, কোনোবাই ঘৃণা সৃষ্টি কৰিছে, কোনোবাই কি কৰিছে কৰিব দিয়ক। এটা কথা মালিক মনত ৰাখিব, মাৰনেৱালা মালিক আল্লাহ, বাচানেৱালা মালিক আল্লাহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক পেটে ভাতেও মাৰিব নোৱাৰে, কাগজে পত্ৰ মাৰিব নোৱাৰে, কাৰণ আমি এইখন অসমৰ নাগৰিক, এইখন ভাৰতবৰ্ষৰ নাগৰিক। গতিকে আমি বহুত অত্যাচাৰ সহ্য কৰিছো। তেওঁ যদি ভাবিছে যে মিয়াক অত্যাচাৰ কৰিলে কষ্ট পাব, মইতো ইনশাল্লাহ এনেকুৱা লাগে যে মিয়া শব্দ নকলে বোধহয় তেওঁৰ হাত এটা 25 বাৰ কৰি হয়, যাৰ কাৰণে তেওঁ কষ্ট পায়, কাৰণে মিয়াৰ নামটো তেওঁ নিজে লয়। আমি কষ্ট নাপাওঁ, আপুনি কষ্ট দিব নোৱাৰে। আমাৰ যাক আল্লাহ তাআলাই কষ্ট নিদিয়ে, যাক আল্লাহ কষ্ট দিব তাক আল্লাহ দিব পাৰিব, কোনো হিমন্ত বিশ্ব শৰ্মা দিব নোৱাৰে। আৰু আল্লাহ যদি কাকো কষ্ট নিদিয়ে তেনেহলে হিমন্ত বিশ্ব শৰ্মাই কাকো কষ্ট দিব নোৱাৰে। গতিকে মোৰ অনুভৱ হয় যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো দেহা বেমাৰী হৈছে, আৰু এই মিয়া শব্দটোকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰি তেওঁ কষ্ট দূৰ কৰি আছে, কষ্ট তেওঁৱে পাই আছে। কোনো মানুহ কাৰোবাক গালি মাৰিলে, কাৰোবাক মাৰিলে, অন্যায়ভাৱে যদি কোনোবাক কাৰোবাক গালি মাৰো বা মাৰো, ঘৰত যাই কষ্ট লাগে না নাই? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাদী ৰক্ষাৰ কাৰণে আপুনি মুছলমানক টাৰ্গেট কৰি যি গালি পাৰি আছে, এই কষ্ট আমি পোৱা নাই, ইনশাল্লাহ আপুনিয়ে ঘৰত শুই পাই আছে, এইটোও খাটাং। গতিকে এইখিনি কথা কৈ সকলোৰে দীৰ্ঘায়ু কামনা কৰি মোৰ কাৰণে দোৱা কৰিব, যাতে মোৰ যি 20 বছৰৰ সংগ্ৰামী যাত্ৰা আছিল, মই য'তেই নাথাকক কিয়, মোৰ জনগোষ্ঠীটোৱে য'তেই বিপদত পৰিব, যাতে সন্মুখৰ পৰা মই নেতৃত্ব দিয়ে জনগোষ্ঠীটোৰ কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে দোৱা ৰাখিব। ইনশাল্লাহ কাৰো ভয় ভাবুকি মই কোনোদিনে কেৰেপ কৰা নাই আৰু ভৱিষ্যতে নকৰোঁ। আৰু কোনোবাই মোক বদনামি কৰিব বিচাৰিলেও মই আল্লাহ তাআলাৰ ওপৰত আছে, আল্লাহ তাআলা সাক্ষী কৰি কৈছো, 20 বছৰে সৎ আৰু সততাৰে নিষ্ঠা সহকাৰে জাতিৰ কাম কৰিছো, আৰু অহা দিনবিলাকতো কৰি। কাৰণ মই সত্য না মিছা সেইটো মই ভালকে জানো, মহান আল্লাহ তাআলা ভালকে জানে। গতিকে আপোনালোকৰ দোৱা ৰাখিব, গাত এক বিন্দুতে টকালৈকে জাতিৰ উত্তৰণ নোহোৱালৈকে সংগ্ৰাম মই অব্যাহত ৰাখিম। তাৰ বাবে যদি মই মৃত্যুবৰণ কৰিবলগীয়া হয়, সেই মৃত্যু মই হাঁহিৰে গ্ৰহণ কৰিম। এইখিনি কথা কৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সকলোৰে উন্নয়ন কামনা কৰি অসমখনৰ ভাল হওক, অসমখনৰ উন্নতি হওক, অসমখন এখন বৰ অসম হওক, শান্তিৰ অসম হওক, হিন্দু মুছলমানৰ নহয় অসমীয়াৰ অসম হওক, মানৱতাৰ অসম হওক, এই কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। খুদা হাফিজ। জয় অসম। আমচু জিন্দাবাদ।